সময় হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ বস্তু। সময়ৰ লগে লগে সকলো সলনি হৈ যায়। আপোনাৰ পিন্ধা, খোৱা, বহা, উঠা, কথা কোৱা সকলো সলনি হয়। এইটো কথা সকলোৱে মানে নামানে নাজানো, মই কিন্তু মানো। কিন্তু কেতিয়াবা কিছুমান বস্তু একেই থাকে বাৰু দেই। মই কিন্তু কি জানে, মোৰ সকলো সলনি হ'ল, এটা বস্তু সলনি কেতিয়াও নহ'ল। মই কিটচেনৰ বস্তু কিন্তু বহুত বেছি ভাল পাওঁ। এইফালে আহি গ'লোঁ আৰিয়াৰ নখ কাটিবলৈ। আৰিয়াৰ নখবোৰ যে ইমান সোনকালে দীঘল হয় নহয়। আপোনালোকৰ ল'ৰা ছোৱালীবোৰ দীঘল হয়নে নহয় বাৰু? মানে নখ নাকাটিলে মোৰ মানে প্ৰব্লেম হৈ যায়। ইয়াতে আৰু এটা কথা কৈ থওঁ, শাহুৱেকে নিজৰ বোৱাৰীক ভাল নাপাব পাৰে, কিন্তু নিজৰ নাতিনীক বহুত বেছি ভাল পায়। নাতি হওক নাতিনী হওক। এই কথাষাৰ কোৱাৰ লগে লগে কিন্তু আপোনালোকে নাভাবিব কিন্তু মোৰ শাহুৱে মোক ভাল নাপায় বুলি। মই এজনীয়ে বোৱাৰী হয়, মোৰ মায়ে মোক ভাল পায়। আৰু মোৰ নিজৰ মা যেনেকুৱা, মোৰ শাহু মাও তেনেকুৱাই হয়। এতিয়া আমি ওলালোঁ বজাৰ কৰিবৰ কাৰণে। মা মানে আৰিয়াক লৈ বহুত টেনশ্যন মানে নহয়, মানে আৰিয়াক লৈ কি কৰিলে আৰিয়াৰ জীৱনটো ভাল হ'ব, সেইটোক লৈ বহুত বেছি কনচাৰ্ণ। এইফালে আহিলোঁ দেখিছেনে, কিবা কিবি ধেৰ কিনিলোঁ। মই মানে চাহৰ চচ এটা কিনিলোঁ। মই কিটচেনৰ বস্তু বহুত ভাল পাওঁ। মই আজিকালি নিজৰ বস্তু একো নেদেখোঁ দেই, মই কিটচেনৰ বস্তুহে দেখোঁ। মানে ঘৰখনৰ বস্তু পৰিপূৰ্ণ হ'ব লাগে। আহি লৈ সেইফালে আৰিয়াৰ ৱাৰ্ড্ৰবটো বেয়া হৈ আছিলে। দুদিনমান চাই থাকিব পাৰোঁ, তাৰপিছত নোৱাৰোঁ। তাৰপিছত খানা খাবলৈ আহিলোঁ। এইফালে লফা শাকৰ আলু আৰু মাছেদি বনাইছে। এই তিনিচুকীয়াৰ পৰা বা ভিনদেউৱে আনিছিলে যে। এইফালে আমাৰ আৰিয়াই মানে মই ভাত খোৱা দেখিলে বেয়া পায়। তাই মই কি প্ৰব্লেম নাজানো, মই ভাত খালেই বেয়া পাওঁ, ভাত নাখাবি বুলি কয়। তাৰপিছত আহিলোঁ এতিয়া ইভিনিং টাইমত চাহ খাবলৈ। চাহকাপ লৈ লৈছোঁ। মোৰ সুখবোৰ কি জানে, মোৰ সুখ এটাই, মোৰ ঘৰখনৰ মানুহখিনি সুখত থকাটো। মই লাগিলে দুখতে থাকোঁ, কোনো কথা নাই, কিন্তু মোৰ ঘৰখনৰ মানুহ সুখত থকা মানে মই সুখত থকা। এইফালে এইয়া লাডুকেইটা দেখাই দিছোঁ। আমাৰ আৰিয়াই লাডু খাই ভাল পায় যে, এই আটাৰ লাডু বনাইছিল যে, এই 3টা লাডু আছে। তাৰপিছত মানুহজনক খাবলৈ কৈছোঁ, মানুহজনে নাখায়। মই বোলো বেয়া পালা নি? নহয়, আৰিয়াই খাব যে। ছোৱালীৰ কাৰণে ইমান চিন্তা চৰ্চা। আমিও এটা সময়ত বহুত বস্তু ভাল পাওঁ ন, কিন্তু ল'ৰা ছোৱালীৰ কাৰণে আমি সেই ভাল পোৱাটোও ত্যাগ দিওঁ। 3টা আছে বোলে, তাই খাই দিব পাৰে। এইফালে এতিয়া ইভিনিং টাইমত আমাৰ আৰিয়া উঠিলে। তাই মানে লুকা ভাকু খেলি বহুত ভাল পায় অ'। আৰু এটা কথা কি জানে, ল'ৰাই হওক ছোৱালী হওক, শুই উঠাৰ পিছত মাকজনীক দেখিলেহে ভাল পায়। শুই উঠিয়েই মা বুলিয়ে মাতে। বোলে কয় পৃথিৱীত ছোৱালী হ'লে বাপেকক বহুত ভাল পায়, কিন্তু মোৰ আৰিয়া এনেকুৱা নহয় দেই। সদায় মা, আৰু ময়ো মোৰ মাক বহুত বেছি ভাল পাওঁ। এয়াই, তাই উঠি লৈ অকণমান খেলিলে ভাল পায়। কেতিয়াবা খেলিব নোৱাৰোঁ, খং উঠে যে। খং উঠে মানে কি জানেই নহয়, সংসাৰৰ কিমান চিন্তা থাকে ন, সেইখিনি পৰিপূৰ্ণ নহ'লে ল'ৰা ছোৱালীয়ে কিবা এটা ক'লেও খং উঠে। তাৰপিছত আহিলে পৃথিৱীৰ সকলোৰে ছুটি আছে, কিন্তু গৃহিণীৰ ছুটি নাই। কিন্তু মই গৃহিণী নহয় দেই, সেইটো কাৰণে মোৰ মানুহজনক বহুত ধন্যবাদ দিব লাগিব। এইফালে আমাৰ ৰিংকুৱে বনাইছে আজি খানা, ভাত দালি আলু কণী পিটিকা, সেইটোৱে।